নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰ্বলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 30 তাৰিখ, ইংৰাজী জুন মাহৰ 13 তাৰিখ, বৃহস্পতিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34:58। সূৰ্যাস্ত হ'ব আবেলি 6:10 গৈ 14 ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি। আৰু আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাগুনী নক্ষত্ৰ, যোগ হৈছে বজ্ৰযোগ, কৰণ হৈছে গড়কৰণ। আজি যদি চোৱা যায় শিশুৰ জন্ম হ'লে সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, বান্দৰৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টতৰী মংগলৰ দশা, বিংশোত্তৰী শুক্ৰৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে ছোৱালীৰ 7 দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৰাতিপুৱা 1 পদ দুখ পাব। ৰাতি 9:01 যোৱাত কোনো দোষ নাই। আজি বায়ুকোণত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম যদি চোৱা যায় কেশবন্ধন, দিৰাগমন, পঞ্চমৃত, জাতকৰ্ম, নামকৰণ, অন্নপ্ৰসন, বিদ্যাৰম্ভ, জলাশয় আৰম্ভ, দোকান আৰম্ভ, দেৱতা প্ৰতিষ্ঠা, হাল যাত্ৰা, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয়বিলাক সকলো আছে। আজি বহুত শুভ দিন, গতিকে আপোনালোকে যিকোনো শুভকৰ্ম কৰিব পাৰে। আৰু আমি চাওঁ আজি তাল খোৱা নিষেধ, তাল ফল। এতিয়া আছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ বিদ্যাত সুনাম লাভ কৰিব, অৰ্জন কৰিব। আৰু চোৱা যায় আজি ভ্ৰমণত কিছু কষ্টৰ যুগ আছে, কিছু সম্পত্তি হানিৰ যুগ আছে, পেটৰ কিছু অসুখ হ'ব পাৰে, গতিকে স্বাস্থ্য ক্ষেত্ৰত কিছু অশুভ আছে। কৰ্মত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দৰ যোগ থাকিব। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 7। এতিয়া আছোঁ বৃষ ৰাশিৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত কিছু জটিলতা থাকিব, গতিকে কৰ্মক্ষেত্ৰত কিছু সাৱধান থাকিব। কিছু ধনহানি থাকিব পাৰে, চকুৰ অসুখ হ'ব পাৰে, কিছু ক্ষেত্ৰত অৰ্থ নাশ হ'ব পাৰে, টকা পইচাৰ ক্ষেত্ৰত। স্বাস্থ্যৰ কিছু ক্ষেত্ৰত অশুভ যোগ আছে। কৰ্মত শুভ ফল লাভ কৰিব, যদিও কিছু ক্ষেত্ৰত শত্ৰু বৃদ্ধি হোৱাৰ যোগ আছে। পাৰিবাৰিক দিশত আৰু প্ৰেমত আনন্দৰ যুগ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি যিকোনো কৰ্ম পদোন্নতি লাভ কৰিব, কৰ্মত সুনাম থাকিব। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন গান নাচৰ কাৰণে। আৰু চাওঁ আমি কিছু ৰাজদণ্ড হ'ব পাৰে, মানুহে কিছু মনত অশান্তি দিব পাৰে, গতিকে মানুহৰ লগত মিলি থকাটোৱে শুভ বুলি ক'ব পাৰি। গতিকে কৰ্মক্ষেত্ৰতো বহুত শুভ, কৰ্মত বহুত ধৰক এতিয়া যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব, যিকোনো কৰ্মত যদি এপ্লাই কৰে তাত আগবাঢ়িব পাৰিব। ধনস্থানত অতি শুভ, টকা পইচা অহাৰ যোগ আছে। কৰ্মত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যুগ, বিদ্যাত মধ্যম যুগ থাকিব। শুভ ৰং হৈছে গোলপীয়া, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ যিসকলে খেতি পথাৰ কৰে তেওঁলোকৰ কিছু কষ্টৰ থাকিব, কষ্ট ফল পাব পাৰে, গতিকে কিছু ক্ষেত্ৰত আগবাঢ়িব লাগিলে কিছু কষ্ট কৰিব লাগিব। আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সম্পদ বৃদ্ধি হ'ব, সন্মান লাভ হ'ব, গতিকে ধনস্থানত কিছু শুভ ফল প্ৰাপ্তি হ'ব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যুগ, বিদ্যাত শুভ ফল লাভ কৰিব। স্বাস্থ্যত কিছু যত্ন লোৱা দৰকাৰ হ'ব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ৰাজহুৱা সন্মান প্ৰাপ্ত হ'ব, অৰ্থ লাভৰ যোগ আছে, পদোন্নতি থাকিব, কাৰ্যসিদ্ধি হ'ব, যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব, বিজয় হ'ব, কৰ্মপ্ৰাপ্তিৰ যোগ আছে, কাৰ্যসিদ্ধিৰ যোগ আছে, গতিকে কৰ্মত অতি শুভ। ধনস্থানত কিছু শুভ ফল লাভ কৰিব,
পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত কিছু মধ্যম ফল লাভ কৰিব প্ৰেমত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে বগা শুভ সংখ্যা হৈছে 6 এতিয়া আছো কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি উত্তম ভোজন লাভ হ'ব গতিকে কন্যা ৰাশিৰ আজি অতি শুভ আৰু কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি ভ্ৰমণৰ কিছু যোগ আছে ছুটি ভ্ৰমণৰ যোগ আৰু যদি আমি চোৱা যায় কিছু বেমাৰ আজাৰ থাকিলে ৰোগাৰোগ্য হ'ব ধন লাভৰ যোগ আছে গতিকে কৰ্মত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দৰ যোগ বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 3 এতিয়া আছো তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ থাকিব আৰু যিসকলে যিকোনো কম্পিটিশ্যন কৰে প্ৰতিযোগিতামূলক পৰীক্ষা দিয়ে তেওঁলোকৰ কাৰণে আজি শুভ দিন প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব স্বাস্থ্য কিছু হানি থাকিব কাহ হ'ব পাৰে কাহৰ কাৰণে আপোনালোকে অলপ সাৱধান থাকিব ঠাণ্ডা নলগাব গতিকে ধনস্থানত আজি টকা পইচা লাভৰ যোগ আছে পুৰণা পইচা পোৱা যোগ আছে গতিকে পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব বিদ্যাত অতি শুভ প্ৰেমত আনন্দৰ যোগ শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 1 এতিয়া আছো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৌশল কিছু আয়ত্ত কৰিব পাৰে ধন ভাৱত অতি শুভ থাকিব টকা পইচা পোৱা যোগ আছে স্ত্ৰী কিছু বিৰোধ হ'ব বিবাহসকলৰ ধৰক কিছু বাধা যোগ আছে গতিকে এইকেইদিনত আগ নবঢ়াই ভাল ৰোগাৰোগ্য হ'ব কিন্তু কিছু ক্ষেত্ৰত ভ্ৰমণৰ কিছু কষ্ট আছে পেটৰ বেমাৰ হ'ব পাৰে সাৱধান থাকিব খোৱা লোৱাত কৰ্মত কিছু শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত মধ্যম ফল পাব বিদ্যাত শুভ ফল লাভ কৰিব প্ৰেমত আনন্দ হ'ব শুভ ৰং হৈছে কমলা শুভ সংখ্যা হৈছে 7 এতিয়া আছো ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি দাম্পত্য সুখ প্ৰাপ্তি হ'ব কিছু ক্ষেত্ৰত বেমেজালি হোৱা দেখা যায় কিছু অশান্তি সন্তান ক্লেশ দৈহিক কষ্ট দেখা যায় কিছু ক্ষেত্ৰত যদি চোৱা যায় কৰ্মত কিছু বাধাৰ যোগ আছে স্বাস্থ্যত বহুত শুভ নহয় ধনস্থানত কিছু শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত কিছু মধ্যম ফল লাভ কৰিব প্ৰেমত কিছু খেলিমেলি দেখা যায় বিদ্যাত শুভ ফল প্ৰাপ্তি হ'ব শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 3 এতিয়া আছো মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো খৰচ বৃদ্ধি হোৱা যোগ দেখা যায় কিছু পীড়া থাকিব সুখ লাভ কৰিব অৰ্থ উন্নতি হ'ব ধনস্থানৰ অতি শুভ ভূ সম্পদ লাভৰ যোগ কিছু ক্ষেত্ৰত সন্মান প্ৰাপ্তি হ'ব নিৰোগী হ'ব শত্ৰু বিনাশ হ'ব কৰ্মত কিন্তু শুভ ফল লাভ কৰিব কৰ্মৰ প্ৰাপ্তি যোগ আছে পাৰিবাৰিক দিশত আনন্দৰ যোগ বিদ্যাত মধ্যম ফল পাব প্ৰেমত কিছু খেলিমেলি হ'ব পাৰে শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 7 এতিয়া আছো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি প্ৰেমত আনন্দৰ যোগ গতিকে কিছু ক্ষেত্ৰত বিবাহ বাৰুত আগবাঢ়িব পাৰে পাৰিবাৰিক দিশত অতি শুভ বিবাহৰ যোগ নামি আছে ধনস্থানত কিছু মধ্যম ফল প্ৰাপ্তি হ'ব স্বাস্থ্যত কিছু উন্নতি হ'ব বিদ্যাত কিছু খেলিমেলি আছে গতিকে কিছু ক্ষেত্ৰত পদোন্নতি যোগ আছে কাৰ্য সিদ্ধি যোগ আছে ভ্ৰমণৰ কিছু উন্নতি হ'ব যিসকলে ভ্ৰমণ কৰিব খোজে ছুটি ভ্ৰমণৰ যোগ আছে শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 6 এতিয়া আছো মীন ৰাশি জাতক জাতিকাসকলৰ আজি আত্মীয়ৰ আগমন হ'ব বন্ধু প্ৰাপ্তি হ'ব পুৰণা বন্ধুৰ কিছু আগমন হ'ব পাৰে মান সন্মান বৃদ্ধি হ'ব কিছু ক্ষেত্ৰত ৰোগ হ'ব পাৰে সাৱধান থাকিব গতিকে কৰ্মত সুনাম প্ৰাপ্তি হ'ব পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত শুভ ফল লাভ কৰিব সম্পদ লাভৰ যোগ সৌভাগ্য আৰু কৰ্মত সাফল্য যোগ থাকিব শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 1 আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে আখৰা কুস্তি সোঁৱৰণি দেখুৱাব পাৰে ধন্যবাদ